বহুত দিনেই হ'ল ভিডিঅ' এটা আপলোড কৰিব পৰা নাই তো গতিকে আজি ওলাই আহিলোঁ আৰু ভিডিঅ' এটা আপলোড কৰিম বুলি চালোঁ আৰু জেগাবোৰ বহুত দিন হ'ল কলাক্ষেত্ৰ অহা নাছিলোঁ কাৰণে কলাক্ষেত্ৰ গুচি আহিলোঁ আপোনালোকে দেখাম বুলি ভাবিলোঁ লগতে ময়ো চাম বুলি ভাবিলোঁ আৰু গতিকে বন্ধুসকল আজি আহিছোঁ চাউলুং চুকাফা স্বৰ্গদেউ চাউলুং চুকাফাৰ যিটো স্মৃতিত আছে আমাৰ কলাক্ষেত্ৰ বুলি কওঁ আমি তো ইয়াতে আহিছোঁ এইটো হ'ল অডিটৰিয়াম হল ইয়াতে মিটিং চিটিং হ'ব পাৰে বিভিন্ন ধৰণৰ কিবা কিবি এইটো হ'ল মেইন গেট এইটো ভিতৰৰ ফালৰ পৰা দেখুৱাইছোঁ গেটটো আৰু এইটো হলটো ৰংঘৰ টাইপৰ ডাঙৰকৈ ধুনীয়াকৈ দেখিছে আৰু এয়া হৈছোঁ মই বাইক লৈ আহিলোঁ বৰষুণ দি আছিলে যদিও আহিলোঁ আৰু আজি বতৰটো বহুত বেয়া কিন্তু ভাল লাগিছে আহি এখন বহুত দিনৰ আগতে আহিছিলোঁ আৰু চাউলুং চুকাফা স্বৰ্গদেউ চাউলুং চুকাফাৰ জন্ম হৈছিল 1189 আৰু মৃত্যু হৈছিল 1268 চনত আৰু তেখেতে অসমত ৰাজত্ব কৰিছিল 1228ৰ পৰা 1268লৈকে মানে মৃত্যু পৰ্যন্ত তেখেতে অসমতে ৰাজত্ব কৰি আছিল ৰজা শাসন চলাই আছিল আৰু অসমতে তেখেতৰ মৃত্যু হৈছিল অসমত আহিছিল তেখেতে যুদ্ধ কৰিছিল আৰু ৰেষ্টুৰেণ্ট এটাও আছে ইয়াতে আৰু বাকী ইফালে গেট বনাই ৰাখিছে মানে বিভিন্ন ধৰণৰ যেনেকৈ পাৰিছে তেওঁলোকে সজাই ৰাখিছে খেৰৰ ঘৰ আছে সৰুকৈ আৰু তাতে জুলনাও আছে টায়াৰ জুলনা দেখা আছে সৰু সৰু ল'ৰা ছোৱালীবোৰ আহিলে খেলিবলৈ কাৰণে আৰু বাকী আপোনালোকে হয়তো জানেই জেগাডোখৰ ক'ত আছে দেৰগাঁও পৰে মহবান্ধা বুলি কয় জেগাডোখৰ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতে হয় তো গতিকে যিসকলে অহা নাই আহিবলৈ চেষ্টা কৰিব এবাৰ আহি চাই যাব নিজৰ আমাৰ স্বৰ্গীয় চাউলুং চুকাফাৰ যি স্মৃতি হিচাপে য'ত সংৰক্ষিত কৰি ৰাখিছে বিভিন্ন ধৰণৰ সা সামগ্ৰী আমি চাবলগীয়া যিখিনি আমাৰ পৰা লুপ্ত হৈ গ'ল সকলোখিনি বস্তু জমা কৰি থৈছে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে ক'বলৈ নাপাহৰিব যিমানখিনি পাৰি দেখুৱালোঁ আৰু ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলো ধন্যবাদ জয় আই অসম।